ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগত যিটো ভিডিঅ' দিয়া হৈছিল সেইটোত জলাশয়কে কিনাৰে কুঁৱৰীথি কবিতাটো আলোচনা কৰা হৈছিল আৰু কবিতাটো লিখিছিল সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা। সূৰ্যকান্ত ত্ৰিপাঠী নিৰালাজীৰ বিষয়েও ধুনীয়াকৈ পাঠটোত দিয়া আছে, পৰিচয়টো দিয়া আছে। তো তোমালোকে, ময়ো আলোচনা কৰিছোঁ, তোমালোকে চাগে নিশ্চয় ভালকৈ পঢ়িছা। তো জলাশয়কে কিনাৰে কুঁৱৰীথি কবিতাটো ধুনীয়াকৈ বুজাই দিয়া হৈছিল, তোমালোকে ভালকৈ মনোযোগেৰে পঢ়িছা চাগে। তো ইয়াৰ পিছত যি পাঠত যিকেইটা প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নকেইটা আজি অলপ আলোচনা কৰিম। प्रथम 1 नंबर कवितार प्रश्न तो दिया है, कविता को ध्यान से पढ़ो और उसमें चित्रित जलाशय के सौंदर्य का वर्णन करो। और 2 नंबर दिया है, जलाशय के किनारे कुहरी थी कविता का भावार्थ अपने शब्द में लिखो। এই প্ৰশ্ন দুটা অলপমান দীঘল হ'ব, সেইকাৰণে ইমান ভালকৈ ক্লাছত বুজাই দিম, এতিয়া আলোচনা কৰিব বিচৰা নাই। এতিয়া প্ৰশ্ন যেটো প্ৰথম আছে হেতু হল কবিতা কো ধ্যান সে পঢ়ো। কবিতাটো এবাৰ পঢ়াই দিয়া হৈছে, তোমালোকে ভালকৈ পঢ়িছা। তাৰ পিছত উসমে চিত্ৰিত জলাশয়কে সৌন্দৰ্য কা বৰ্ণন, এটোত জলাশয়ৰ চাৰিওফালে কেনেকুৱাকে সৌন্দৰ্য হৈ আছে, দেখাত কেনেকুৱা ধুনীয়া লাগিছে, কেনেকুৱা পৰিৱেশ হৈ আছে, এইটো বিষয়ে আলোচনা কৰিব দিছে। আৰু দ্বিতীয় নম্বৰ যেটো প্ৰশ্ন দিয়া আছে হেতু হল জলাশয়কে কিনাৰে কুহৰি থি कविता का भावार्थ अपने शब्द में लिखो। कैसे जलाशय के किनारे कुहरी थी कविताटोर मूल भाव निजर भाषात लिखिब दिसे, तुम्हालोके एटु ट्राई करिबा, नोवारिले मैं पिছত लिखाई दिम, आलोचना करि दिम। तार पिছত 3 नम्बरत आछे संक्षेप में उत्तर दो। क नम्बरत आछे जलाशय के किनारे घना अंधकार क्यों छाया हुआ था। কৈছে জলাশয়ৰ চাৰিওফালে ঘন হৈ অন্ধকাৰ কিয় নামি আছিল। এটোৰ এনসাৰটো এনেকুৱা হ'ব, जलाशय के किनारे घना अंधकार इसीलिए छाया हुआ था क्योंकि उस समय सर्दी का समय था, ठंडा का मौसम था, इसीलिए रात भी थी और चारों ओर विभिन्न तरह के पेड़ थे, कुहासा छाया हुआ था, इसीलिए चारों तरफ घना अंधकार छाया हुआ था। तार पिছত আছে ख नम्बर, सुबह प्रकृति में क्या क्या परिवर्तन होते हैं। रातिपुৱা प्रकृतित की परिवर्तन হয়। এইটো হ'ব ৰাতিপুৱা প্ৰকৃতিত কি পৰিৱৰ্তন হয়। যেতিয়া ৰাতি হৈ থাকে আৰু ৰাতিপুৱাৰ লগে লগে তাতে প্ৰকৃতিত কিছুমান পৰিৱৰ্তন হয়। যেনেকুৱা ইয়াতে দেখুৱাইছে যে তৰাবিলাক আছিল ৰাতি, তৰাবিলাক ৰাতি আছিল, ৰাতিপুৱা হোৱাৰ লগে লগে তৰাবিলাক নোহোৱা হৈ গৈছিল, লুকাই গৈছিল। আৰু চাৰিওফালে পোহৰ হৈ আছিল, ৰাতি যেনেকুৱাকৈ আন্ধাৰ হৈ আছিল এইখিনি সময়ত চাৰিওফালে ৰাতি পোহৰ হৈ, ৰাতি আন্ধাৰ হৈ আছিল, ৰাতিপুৱাৰ লগে লগে পোহৰ হৈ আছিল। আৰু ৰাতি সময়ত যুগ্নু যিবিলাক আছিল, যুগ্নু সেইবিলাক দলে দলে ইফালে ইফালে ঘূৰি আছিল, কিন্তু ৰাতিপুৱাৰ লগে লগে সেইবিলাক নোহোৱা হৈ গৈছিল। তাৰ পিছত শিয়াল যিবিলাক আছিল সেইবিলাক ৰাতি ধুনীয়াকৈ নিজৰ মতে আৰাম মতে ইফালে ইফালে ঘূৰি ফুৰিছিল, কিন্তু ৰাতিপুৱাৰ লগে লগে সেইবিলাক নোহোৱা হৈ গৈছিল। তো এইটোৰ এনসাৰটো এনেকুৱাকৈ লিখিব পৰা যে सुबह प्रकृति में यह परिवर्तन होता है कि जब रात होता है तो चारों तरफ अंधकार ही अंधकार होता है, लेकिन जब सुबह होता है तो चारों तरफ उजाला हो जाता है। रात के समय में जुगनू के दल यहाँ वहाँ चमकते रहते हैं, लेकिन सुबह होते ही वो चला जाता है या छुप जाते हैं। उसके बाद रात के समय पपीहा पुकार रहते थे वो पेड़ के डाल में छिपकर, लेकिन जब ही सुबह होता है तो वो छिप जाता है।
ठीक उसी प्रकार रात के समय में तारा चमकता रहता है, लेकिन सुबह होते ही वो छिप जाता है, दिखाई नहीं देता है। उसी प्रकार सियार जो है वो रात के समय बिछरते रहते हैं, लेकिन सुबह होते ही वो छिप जाते हैं। तो इस तरह का परिवर्तन होता है। और सरोवर जो है, सरोवर में भी लहरें उठते हैं, ये दिखने को मिलते हैं। तो এইবিলাক অলপ ভালকৈ চাবা। তাৰপিছত ঘ নম্বৰত আছে कविता में वर्णित पशु पक्षियों के नाम और उनके कार्यकलापों का उल्लेख करो। কৈছে কবিতাত বৰ্ণনা কৰা যিবিলাক পশু পক্ষী আছে সেইবিলাকৰ নাম আৰু সেইবিলাক কি কি কাম কৰিছিল সেইবিলাক আলোচনা কৰিব দিছে। তো কবিতাত কি কি পশু পক্ষীৰ কথা আলোচনা কৰিছে? ইয়াতে পশু পক্ষী বুলি ক'লে যুগ্ন যিবিলাক আছিল সেইবিলাকৰ কথা কৈছে। তাৰপিছত পপীহাৰ কথা কৈছে। তাৰপিছত শিয়ালৰ কথা কৈছে। এই তিনিটাই কৈছে। আৰু এইবিলাক কি কি কাম কৰিছিল? যে যুগ্ন দলে দলে ইফালে ইফালে ঘূৰি আছিল জোনাকী পৰুৱাবিলাক। যুগ্ন दल के इहा ओहा बिसरते थे और चमकते रहते थे। इसका कार्यकलाप यही था। उसके बाद पपीहा का कार्यकलाप यह था कि वो डाल में छिपकर पुकार रहे थे। और उसके बाद था सियार जो था उसका कार्यकलाप था वो रात के समय इधर उधर आराम से बिसरते थे। यही उसका क्रियाकलाप था। घ नंबर से कविता में कुछ वृक्षों का उल्लेख है, उनके नाम और उपयोगिता बताओ। কৈছে কবিতাত কিছুমান বৃক্ষৰ নাম কোৱা হৈছে, সেইবিলাক উল্লেখ কৰিব দিছে আৰু সেইবিলাকৰ নাম আৰু সেইবিলাক কি কি কামত আহে সেইটো লিখিব দিছে। তো কবিতাটোত কি কি গছৰ নাম কোৱা হৈছে? আম গছৰ কথা হৈছে। আম গছৰ কথা কৈছে। আম কি ডাল আই হুই থি। আম গছৰ কথা কৈছে। তাৰপিছত নাৰিকল গছৰ কথা কৈছে। তাৰপিছত তাল গছৰ কথা কৈছে। এইকেইটাই কৈছে। এইকেইটাই ইয়াতে উল্লেখ কৰা আছে। তো সেইকেইটাৰ উপযোগিতা কি কি কামত আহে? আম গছ বিশেষকৈ আমি আম যিটো ফল হয় সেইটো খাব পাৰোঁ। সেইটো বহুত সোৱাদ হয়। তো আমি আম গছৰ যিটো ফল ওলায় আম সেইটো আমি খাওঁ। আৰু বিভিন্ন ধৰণৰ খৰিও বনাব পাৰি। সেইটোৰ উপযোগিতা বুলি সেইটোৱে ক'ব পাৰি। আৰু তাৰপিছত নাৰিকল গছৰো বিশেষ তেনেকুৱা উপযোগী কামত নাহে, কিন্তু আমি নাৰিকল খাওঁ সেইটোৱে আৰু কামত আহে। তো তাল গছো তেনেকুৱা বিশেষ কামত নাহে, কিন্তু তাল গছবিলাক তাৰ যিটো ফল আহে তাল সেইটো আমি খাব পাৰোঁ। সেইখিনি আৰু ইয়াৰ উপযোগিতা। তো তাৰপিছত আছে 4 নম্বৰ नीचे दिए गए उत्तरों में से एक सही उत्तर सुनो। কৈছে তলত যিবিলাক প্ৰশ্নৰ দিয়া হৈছে তাৰ ভিতৰত 4টা এনসাৰ দিয়া আছে, তাৰ ভিতৰত এটা শুদ্ধ, সেইটো বিচাৰি উলিয়াব দিছে। आम की डाल कहाँ आई हुई थी? ऑप्शन दिया है जलाशय के किनारे, पानी पर, नारियल के पेड़, तार के पेड़ पर। এইটো এনসাৰটো হ'ব आम की डाल पानी पर आई हुई थी। তাৰপিছত খ নম্বৰত আছে किसके दल इहा उहा चमक रहे थे? অপশ্যন দিয়া আছে প্ৰথম যুগ্নকে, তাৰপিছত দ্বিতীয় পপীহেকে, তৃতীয় হ'ল চিয়াৰ, 4 নম্বৰ হ'ল কয়ল। ইয়াতে হ'ব जुगनू के दल इहा उहा चमक रहे थे।
গ নম্বৰ আছে লহৰে কহা উঠ ৰহি থি প্ৰথম নদী মে জলাশয় মে আকাশ মে সাগৰ মে তো এইটো হ'ব লহৰে জলাশয় মে উঠ ৰহি থি তাৰপিছত 5 নম্বৰ দিয়া আছে পূৰ্ণ বাক্য মে উত্তৰ দ পূৰ্ণ বাক্যত উত্তৰ দিয়া প্ৰথম ক নম্বৰ আছে কুহাসা কহা ছায়া হুৱা থা ইয়াতে কুহাসা এটোৰ আনসাৰটো হ'ব কুহাসা জলাশয় के किनारे ছায়া হুৱা থা তাৰপিছত খ নম্বৰ हवा में किसकी सुगंध मिली हुई थी এটোৰ আনসাৰটো হ'ব हवा में परिमल वन का परिमल मिली हुई थी वन का परिमल माने বনৰ যেটো সুগন্ধি আছিল হেইবিলাক মিহলি হৈ আছিল গ নম্বৰ আছে प्योरो की ओट में छिपकर कौन गा रहा था एटुर आंसर तो होबो प्योरो में छिपकर पपीहा पुकार रहा था तार पिছত আছে घ নম্বৰ तारे कब छिप गए एटुर आंसर तो होबो जब उजाला हो गया तब तारे छिप गए तार पिছত 9 নম্বৰটো হ'ব तारा कहा चमकने लगा एटुर आंसर तो होबो तारा अंतर में चमकने लगा तो এইখিনি আছিল প্ৰশ্নৰ আৰু এইখিনি আলোচনা কৰে এনসাৰটো থুলমূলকৈ কোৱা হ'ল তোমালোক সেইখিনি ভালকৈ লিখি লবা এবাৰ দুবাৰ নহয় তিনিবাৰকে শুনিবা তথাপি ভালকে লিখি লবা আৰু তোমালোকৰ গৃহকাৰ্য হিচাপে হোমৱৰ্ক হিচাপে 1 নম্বৰ আৰু 2 নম্বৰ যেটো প্ৰশ্ন আছে 1 নম্বৰত दिया আছে कविता को ध्यान से पढ़ो और उसमें चित्रित जलाशय के सौंदर्य का वर्णन करो और 2 নম্বৰত दिया আছে जलाशय के किनारे कोहरी थी कविता का भावार्थ अपने शब्द में लिखो এই দুটা প্ৰশ্ন তোমালোকৰ হোমৱৰ্ক হিচাপে দিয়া হ'ল তোমালোকে চেষ্টা কৰিবা ধন্যবাদ